তাইৰ নাম ব্ৰহ্মাংগী জুবিন গাৰ্গৰ আদৰ্শেৰে অনুপ্ৰাণিত আমি। জুবিন দাক ন্যায় লাগিব আৰু বঙাইগাঁও সমষ্টিত টিকেট লাগিব। 2024 চনৰ বাই ইলেকশ্যনত আপোনালোকে দেখিছে স্বতঃস্ফূৰ্তভাৱে কেন্দ্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্বৰ আগত ৰাইজে কৈছিলে যে বঙাইগাঁৱত জ্যোতিৰ্ময়ক দিলে এটা আশাৰ সঞ্চাৰ আছে, কাৰণ বিগত 9টা টাৰ্ম আমি হাৰি আছোঁ। ফণীভূষণ চৌধুৰীৰ অপশাসন আৰু স্বেচ্ছাচাৰিতাৰ বিষয়ে মুকলি বিদ্ৰোহ কৰা একমাত্ৰ ব্যক্তি হিচাপে কংগ্ৰেছৰ এজন নিৰপেক্ষ একনিষ্ঠ আৰু কট্টৰ কংগ্ৰেছী গৌৰৱ দাই কোৱাৰ দৰে কট্টৰ কংগ্ৰেছী ময়ে বহুতে ওলাই গ'ল দলটোৰ পৰা। মই নিৰবিচ্ছিন্নভাৱে দলৰ পতাকা লৈ আছোঁ আৰু ভাবোঁ এইবাৰ নেতৃত্বই মোক এই সুযোগকণ দি বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ স্বেচ্ছাচাৰিতাৰ অন্ত পেলাব। মোৰ জন্মৰ আগৰ পৰা তেখেতে বিধায়ক আৰু আমাৰ কংগ্ৰেছৰ বিগত সময়ত কিছু ভুল হৈছিল। আমি ইলেকশ্যনৰ আগত নতুন নতুন প্ৰাৰ্থী আনি দিয়া হৈছিল। গতিকে কংগ্ৰেছী সত্তাত থকা মানুহখিনিয়ে দুখ পাই আহিছে আৰু জনসাধাৰণে ফণীভূষণ চৌধুৰীয়ে কৰা এছআই কেলেংকাৰীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ চাউল কেলেংকাৰীৰ পৰা আদি কৰি সকলো বিলাক সবিস্তাৰে তেওঁৰ অৰিজিনেলি যে তেওঁ এজন দুৰ্নীতিপৰায়ণ ব্যক্তি সেই কথাখিনি ৰাইজৰ মাজত মই উপস্থাপন কৰিব পাৰিছোঁ আৰু সেয়েহে ৰাইজে মোক আশীৰ্বাদ দিব বুলি এইবাৰ নিশ্চিত। হয়, মা আহিছে, পত্নী আহিছে, ছোৱালী আহিছে, আমাৰ যুৱ কংগ্ৰেছৰ সভাপতি প্ৰমুখ্যে জ্যেষ্ঠসকল আহিছে, NSUI ছাত্ৰ বন্ধুসকল আহিছে, দলটোৰ 5টা আঙুলিৰ গোটেইকেইটাই আহিছে। সকলোৱে আহিছে এটাই আশাত যে এইবাৰ এজন নিৰপেক্ষ কংগ্ৰেছৰ সত্তাধাৰী ব্যক্তিক যাতে টিকেট দিয়া হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।